নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ নতুন অসমীয়া পাঠ্যপুথি উন্মেষৰ চেপ্টাৰ নম্বৰ 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 64 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰ চোৱাত লিখিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ পৰা সঠিক উত্তৰটো বিচাৰি উলিয়াই তলৰ বক্সৰ পৰা শুদ্ধ উত্তৰটি ৰাউণ্ড কৰি দিবলৈ কৈছে। ইয়াত চোৱাত লিখিছে সৰ্পই দংশন কৰিলে কি কৰা উচিত। ক নম্বৰত লিখিছে চাফ চিকুণকৈ থকা উচিত। খ নম্বৰত লিখিছে ৰাশিফল চোৱা উচিত। গ নম্বৰত লিখিছে বেজৰ ওচৰলৈ যোৱা উচিত আৰু ঘ নম্বৰত লিখিছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াত তলৰ বক্সৰ পৰা ঘ নম্বৰ অপশ্যনটি তোমালোকে এনেকৈ পেঞ্চিলেৰে ছেট কৰি দিবা। ইয়াৰ পাছত নেক্সট পেজত 65 নম্বৰ পেজত চোৱা। ইয়াত লিখিছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ক নম্বৰত চোৱা ইয়াত লিখিছে ই সৰু কথা হোৱাৰ বাবে। খ নম্বৰত চোৱা ইয়াত লিখিছে ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে। গ নম্বৰত লিখিছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে আৰু ঘ নম্বৰত লিখিছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ইয়াত বক্সৰ পৰা তোমালোকে গ নম্বৰ অপশ্যনটি পেঞ্চিলেৰে ছেট কৰি দিবা। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা। 2 নম্বৰত ইয়াত লিখিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো তোমালোকে সহপাঠীৰ লগত আলোচনা কৰি লিখিব পাৰা, নতুবা এনেকুৱা লিখিব পাৰা মই গ অপশ্যনটিৰ উত্তৰটো শুদ্ধ বুলি বাছি লৈছোঁ কাৰণ ৰাশিফল চাই দৈনন্দিন কাম কৰাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ই এক ধৰণৰ অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা ইয়াত লিখিছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। ইয়াত ক অংশত কিছুমান শব্দ দিছে আৰু খ অংশৰ ফালে ইয়াৰ অৰ্থ দিছে। ইয়াত তোমালোকে ক অংশৰ লগত খ অংশৰ শব্দৰ অৰ্থ মিলাই লিখিব লাগে। ইয়াত চোৱা প্ৰথমে ক অংশত দিছে অনুসন্ধিৎসু। এই শব্দটিৰ অৰ্থ হৈছে খ অংশত থকা কৌতূহলী। ইয়াৰ পাছত নেক্সট শব্দ আছে স্বাস্থ্যসন্মত। ইয়াৰ অৰ্থ হৈছে খ অংশত থকা স্বাস্থ্যকৰ। ইয়াৰ পাছত নেক্সট শব্দ আছে যুক্তিনিষ্ঠ। ইয়াৰ শব্দ অৰ্থ হৈছে খ অংশত থকা যুক্তি থকা। ইয়াৰ পাছত নেক্সট শব্দ আছে বিৰল। ইয়াৰ শব্দ অৰ্থ হৈছে খ অংশত থকা পাবলৈ টান। ইয়াৰ পাছৰ শব্দটি হৈছে বিকল্প। ইয়াৰ শব্দ অৰ্থ হৈছে এটাৰ সলনি আন এটা। ইয়াৰ পাছত নেক্সট শব্দ আছে পৰম্পৰা। ইয়াৰ শব্দ অৰ্থ হৈছে পূৰ্বৰ পৰা চলি অহা নীতি। আৰু একেবাৰে শেষৰ শব্দটি দিছে প্ৰজ্ঞা। ইয়াৰ অৰ্থ মিলিব খ অংশত থকা তীক্ষ্ণ বুদ্ধি, তত্ত্ব জ্ঞান। ইয়াৰ পাছত নেক্সট চোৱা 4 নম্বৰত ইয়াত লিখিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। ইয়াৰ উত্তৰত লিখিবা তোমালোকে কোনো বস্তু বা ঘটনাৰ পিছত লুকাই থকা কাৰণ, যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ আধাৰত চালি জাৰি চোৱাটোৱেই হ'ল বৈজ্ঞানিক মন আৰু মানসিকতা। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি। ইয়াৰ উত্তৰত লিখিবা তোমালোকে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ হৈছে শিক্ষাৰ অভাৱ, পৰম্পৰাগত বিশ্বাস আঁকোৱালি ধৰাৰ মানসিকতা, ভয়, যুক্তিবাদী চিন্তাৰ অভাৱ ইত্যাদি। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে। ইয়াৰ উত্তৰত লিখিবা কামৰ সফলতা নিৰ্ভৰ কৰে নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত। ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ।
ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত ছয়ত লিখিছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত। ইয়াৰ উত্তৰত লিখিবা তোমালোকে ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই উঠি অহা প্ৰজন্মক সঠিক দিশত আগবঢ়াব আৰু তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰি সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব। ইয়াৰ পাছত নেক্সট ঙ নম্বৰ প্ৰশ্নটিত ছয়ত লিখিছে অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। ইয়াৰ উত্তৰত লিখিবা অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। ইয়াৰ পাছত নেক্সট 5 নম্বৰ ছয়ত লিখিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ ছয়ত প্ৰশ্ন দিছে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে। ইয়াৰ উত্তৰত লিখিবা বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত বৈজ্ঞানিক ভিত্তি হৈছে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিত ধূলি বালি বেক্টেৰিয়া বা ৰোগ সৃষ্টিকাৰী বীজাণু থাকিব পাৰে যাৰ ফলত খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পাছত নেক্সট পেজত ওপৰত চোৱা খ নম্বৰত ইয়াত লিখিছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি। এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। ইয়াৰ উত্তৰত লিখিবা তোমালোকে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয়। এজন নিৰক্ষৰ মানুহে যদি অন্ধবিশ্বাস এৰি যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰি পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত লয় তেন্তে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত ছয়ত লিখিছে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে। ইয়াৰ উত্তৰত লিখিবা সমাজ এখনৰ উন্নতিৰ পথত অন্ধবিশ্বাস আৰু কুসংস্কাৰে বাধাৰ সৃষ্টি কৰে। এইবোৰে সমাজৰ পৰা যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই মানুহক অজ্ঞ আৰু ভয়াতুৰ কৰি তোলে। সেয়েহে সমাজৰ উন্নতিৰ বাবে এইবোৰ বৰ্জন কৰাটো অত্যন্ত জৰুৰী। ইয়াৰ পাছত নেক্সট ছয়ত লিখিছে ভাষা অধ্যয়ন। ইয়াৰ তলতে লিখিছে জানো আহা। পাঠটোত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ। ইয়াত ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে। এইটো বিশেষণ পদ। তেনে কিছুমান উদাহৰণ চাওঁ আহা। ইয়াত তোমালোকক বিশেষ্য পদৰ শব্দ কেনেকৈ ইক প্ৰত্যয় যোগ দি বিশেষণ পদলৈ ৰূপান্তৰিত কৰা হয় তাকে কৰি দেখুৱাইছে। ইয়াৰ তলত লিখিছে মনস যোগ ইক এত হ'ব মানসিক। ঈশ্বৰ যোগ ইক ঐশ্বৰিক। মধ্যম যোগ ইক মাধ্যমিক। স্বভাৱ যোগ ইক স্বাভাৱিক। মূল যোগ ইক মৌলিক। মুখ যোগ ইক মৌখিক। ইয়াৰ পাছত নেক্সট 6 নম্বৰত ছয়ত লিখিছে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। ইয়াত তোমালোকে ভালকৈ বুজি পাবৰ বাবে উদাহৰণ হিচাপে এটা দিছে। ইয়াত বিশেষ্য শব্দটো ইক প্ৰত্যয় যোগ কৰি বিশেষণলৈ নিব লাগে। উদাহৰণত চোৱা ইয়াত লিখিছে উপন্যাস। এইটো বিশেষণলৈ নিছে ইক প্ৰত্যয় লগাই এইটো হৈছে ঔপন্যাসিক। ইয়াৰ পাছত নেক্সট শব্দ আছে ইতিহাস। এইটোৰ বিশেষণ ৰূপটো হ'ব ঐতিহাসিক। ইয়াৰ পাছৰ শব্দটি হৈছে শিক্ষা। ইয়াৰ বিশেষণ ৰূপটো হ'ব শৈক্ষিক। ইয়াৰ পাছত নেক্সট শব্দটি হৈছে বাণিজ্য। ইয়াৰ বিশেষণ ৰূপটো হ'ব বাণিজ্যিক। আৰু একেবাৰে শেষত দিছে ভূগোল। ইয়াৰ বিশেষণ ৰূপটো হ'ব ভৌগোলিক। ইয়াৰ পাছত নেক্সট 7 নম্বৰৰ ছয়ত লিখিছে তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। ইয়াৰ তলত এটা তোমালোকে বুজি পাবৰ বাবে কৰি দিছে। সেইটোৰ মতে বাকী শব্দখিনিৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে। প্ৰথম বাকচটিত চোৱা ইয়াত লিখিছে বৈজ্ঞানিক। ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিছে অবৈজ্ঞানিক। ইয়াৰ পাছৰখিনি তোমালোকক কৰিবলৈ দিছে। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে ইয়াত দিছে সময়। ইয়াৰ বিপৰীত অৰ্থ হ'ব অসময়। ইয়াৰ তলতে লিখিছে ক্লান্ত। ইয়াৰ বিপৰীত শব্দ হ'ব অক্লান্ত। ইয়াৰ পাছত নেক্সট শব্দ দিছে সাধু। ইয়াৰ বিপৰীত অৰ্থ হ'ব অসাধু। ইয়াৰ তলতে লিখিছে শান্ত।
ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব অশান্ত। ইয়াৰ পাছত ইটো চাইডে চোৱা, ইয়াত দিছে শব্দ ন্যায়। ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব অন্যায়। আৰু একেবাৰে তলত লিখিছে ভয়। ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দটি হ'ব অভয়। ইয়াৰ পাছত নেক্সট পেজত 67 নম্বৰ পেজত 67 নম্বৰ পেজৰ ওপৰত চোৱা, ইয়াত লিখিছে জানো আহা। পাঠটোত থকা প্ৰৱণতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য। শব্দকেইটাই কেনেকৈ গঠন হৈছে চাওঁ আহা। প্ৰৱণ যোগ তা প্ৰৱণতা, মানসিক যোগ তা মানসিকতা। ইয়াৰ প্ৰৱণ আৰু মানসিক শব্দ দুটা হৈছে মূল শব্দ। মূল শব্দৰ পাছত তা প্ৰত্যয় যোগ হয় একোটা অৰ্থপূৰ্ণ ৰূপ গঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত নেক্সট 8 নম্বৰৰ চোৱাত লিখিছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। ইয়াত তোমালোকক তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখিবলৈ কৈছে। উদাহৰণ হিচাপে এটা দিছে চোৱা, সৰল। এইটো গুণবাচক বিশেষ্যৰ ৰূপটো হৈছে সৰলতা। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে নম্ৰ নম্ৰতা, দৃঢ় দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা। একেবাৰে শেষত দিছে উচ্চ, এইটো হ'ব উচ্চতা। ইয়াৰ পাছত 9 নম্বৰৰ চোৱাত লিখিছে পাঠটোত বোৰ, বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত তোমালোকক পাঠত থকা বহুবচনৰ ৰূপত থকা শব্দবিলাক বিচাৰি উলিয়াই লিখিবলৈ দিছে। ইয়াৰ শব্দখিনি তোমালোকে নিজে বিচাৰি আনি লিখিবলৈ চেষ্টা কৰিবা। কেইটামান শব্দ মই লিখি দিছোঁ, বাকীখিনি তোমালোকে পাঠটোৰ পৰা ভালকৈ বিচাৰি আনি গোটেই শব্দখিনি ধুনীয়াকৈ লিখি ল'বা। উত্তৰত চোৱা, কুসংস্কাৰবোৰ, কাৰণবোৰ, কথাবোৰ, অন্ধবিশ্বাসবোৰ, ছোৱালীবোৰ, শাখাবোৰ, অঞ্চলসমূহ, চেনেলসমূহ, ছাত্ৰ ছাত্ৰীসকল ইত্যাদিবিলাক। ইয়াৰ পাছত নেক্সট লিখিছে জ্ঞান সম্প্ৰসাৰণ। ইয়াত তোমালোকক জানি থোৱা হাত কিছুমান কথা লিখিছে, এইখিনি চোৱা কি লিখিছে। বাৰ্ট্ৰাণ্ড ৰাছেল। বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল এজন প্ৰসিদ্ধ মানৱতাবাদী ইংৰাজ দাৰ্শনিক। তেওঁ এজন গণিতজ্ঞ হোৱাৰ লগতে নোবেল বঁটাপ্ৰাপ্ত সাহিত্যিক। ইয়াৰ পাছত লিখিছে আইজাক এচিমভ। আইজাক এচিমভ এজন আমেৰিকাৰ লেখক, প্ৰধানকৈ কল্পবিজ্ঞানৰ লেখক হিচাপে তেওঁক জনা যায়। ইয়াৰ তলতে এটা সৰু পেৰেগ্ৰাফ দিছে চোৱা, ইয়াত লিখিছে বাপুকণ আৰু আইমণি দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনা সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱাৰ বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখেৰে এটি মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে। ইয়াৰ পাছৰখিনি নেক্সট পেজত দিছে 68 নম্বৰ পেজৰ ওপৰত চোৱা, ইয়াত লিখিছে যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ, ইফালে বাপুকণে আন এখন বাছ আহিবলৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল। ইয়াত তোমালোকক অন্ধবিশ্বাস বা কুসংস্কাৰৰ বিষয়ে বুজাবলৈ সৰু এটা পেৰেগ্ৰাফ লিখি দিলে। 10 নম্বৰৰ চোৱা, ইয়াত প্ৰশ্ন দিছে ওপৰৰ পেৰেগ্ৰাফটোৰ ওপৰত ভিত্তি কৰি। 10 নম্বৰ, বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? এই প্ৰশ্নটিৰ উত্তৰত তোমালোকে লিখিবা আইমণিয়ে কৰা কামৰ বৈজ্ঞানিক ভিত্তি আছে। সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে একো নহয়, ই এক অন্ধবিশ্বাস আৰু কুসংস্কাৰ। মই বাপুকণৰ ঠাইত হোৱা হ'লে আন এখন বাছৰ বাবে ৰৈ নাথাকিলো হয়। ইয়াৰ পাছত নেক্সট চোৱা, ইয়াত তলত লিখিছে পোহৰত ৰঙৰ যাদু। 11 নম্বৰ চোৱা, ইয়াত লিখিছে নিৰ্দেশনা অনুসৰি কৰা। ক নম্বৰ চোৱা, ইয়াত লিখিছে পঢ়া, চোৱা আৰু লিখা। ইয়াৰ তলত লিখিছে আমি পোহৰতে লুকাই থাকোঁ।
আকাশত ৰামধেনু আকো তাতেই আমাক পাবা দেখা হাতু ভাইৰ নাম লেখা। এই কথাষাৰ কোনে কৈছে সেইটো লিখিব লাগে। আমি পোহৰতেই লুকাই থাকোঁ। ইয়াত ৰঙৰ কথা কৈছে যে পোহৰত ৰং লুকাই থাকে। আকাশত ৰামধেনু আকো, ৰামধেনু কোনে আঁকে? ৰঙে, 7টা ৰঙে মিলি ৰামধেনু আঁকে। তাতেই আমাক পাবা দেখা হাত ভাইৰ নাম লেখা, মানে 7টা ৰঙৰ নাম লিখিবলৈ গৈছে। তাৰমানে এই কথাষাৰ ৰঙে কৈ আছে আমি পোহৰতে লুকাই থাকোঁ, আকাশত ৰামধেনু আকো, তাতেই আমাক পাবা দেখা 7 ভাইৰ নাম লেখা, মানে 7টা ৰঙৰ নাম লিখিবলৈ কৈছে। আৰু উত্তৰত লিখিবা 7 ভাই মানে ৰামধেনুৰ 7টা ৰং: বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত লিখিছে পঢ়া আৰু কৰি দেখুওৱা। ইয়াত তোমালোকক পঢ়ি লগতে কৰি দেখুৱাবলৈ কৈছে। ইয়াত লিখিছে চোৱা, ৰামধেনুৰ 7 ৰং চালে চকুত লগা, চকৰিত ঘূৰিলে মিলি হয় মাথো বগা। যেনেকৈ পোহৰত 7টা ৰং মিলি থাকে, আমি বগা ৰং দেখিবলৈ পাওঁ পোহৰত, তাত কিন্তু 7টা ৰং লুকাই থাকে। ঠিক তেনেকৈ 7টা ৰঙৰ মাজত আকৌ বগা ৰং লুকাই থাকে। তোমালোকে তোমালোকক এখন চকৰি বনাই ল'ব কৈছে, য'ত 7টা ৰং তোমালোকে সমানভাৱে বুলাই দিবা আৰু এই চকৰিটো পূৰা স্পীডত ঘূৰণীয়াকৈ ঘূৰালে তাত তোমালোকে বগাকৈ দেখিবলৈ পাবা। এইটো তোমালোকক নিজে সাজি কৰি চাবলৈ দিছে। ইয়াত তলত নিৰ্দেশনা দিছে, সেইমতে তোমালোকে কৰি চাবলৈ কৈছে।